हेलो गाइस আপোনালোকে দেখিছেনে এটা মৰম লগা হাতী পোৱালি বেয়াই লাগে বেচেৰা ইয়াৰ মানে এটো মাইকি হয় ইয়াৰ যেতিয়া সৰু হৈ আছিল এই তেতিয়া মানে ইয়াৰ মাক ঢুকালে তো বেমাৰ হৈছিল লাগে গম নাপাওঁ ইমান ভালকৈ যেহেতু আজিকালি আমাৰ ধান দাবলৈ হৈছে গতিকে আমি ধান দাব গৈছিলো বৰমাহঁতৰ ঘৰত তো হাতী পোৱালিটো মানে পথাৰতে বান্ধি থোৱা আছিলে তো আমি পথাৰত খাবলৈ কল লৈ গৈছিলো কল লৈ যাওঁতে মানে যেতিয়া আমি হাতী পোৱালিটো দেখিলো তো ভাবিলো ইমান মৰম লগা তো আমি কলখিনি দিব যাওঁ প্ৰথমতে দেখিছেনে আমাৰ ভন্টি আৰু ভাইটি গৈছিলে ফাৰ্ষ্ট যাওঁতে সিহঁতি মানে এইটো হাতী পোৱালিটো হুৰালে নেকি কৈ দিলে ভয় খাই কিনে গুচি আহিলে সিহঁতি আকৌ মানে ভালকে আমি গৈ মেলি যেতিয়া কলখিনি দিছো হি ধানৰ মুঠিটা খাই আছিলে ধানৰ মুঠিটো দলিয়াই কিনে মানে কলটো খাবলৈ লৈছে দেখিছেনে গাইস আপোনালোকে ভালকে চাওকচোন ইমান মৰম লগা এনেকুৱা সৰু পোৱালি হলে যি হলে বহুত মৰম লাগে ন যি পোৱালি হওক লাগিলে কুকুৰ পোৱালি হওক মেকুৰী পোৱালি বা হাতী পোৱালি হওক বহুত মৰম লাগে ন দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছিলে তাই অকলে অকলে ধানৰ মুঠিটো কেনেকৈ খাই আছে আপোনালোকে দেখিছেনে বাৰু আমাৰ বাৰু ধান দাবলৈ হৈছে আপোনালোকৰ ধান দাবলৈ হৈছে নে গাইস আপোনালোকে জনাব দেই কমেন্ট কৰিব কমেন্টত জনাব আৰু মানে ভিডিওটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ইমান ধুনীয়াকৈ খেলি আছে সকলোৱে সাপোৰ্ট কৰিব দেই গাইস বাৰু আমিতো এতিয়া হাতী পোৱালিটোকে চাই থাকিলে নহ'ব তো আমি যাওঁ আৰু ধান দাবলৈ আমাৰ ধান দাবলৈও আছে আৰু ঠিক আছে গাইস বাই বাই